পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ বেদই কৈ আছিল, মই গাড়ী চলাওঁ একমাত্ৰ এই ঘৰখন চলাবৰ বাবে। মোৰ টকা কিমান আছে কিমান নাই এইবোৰ চিন্তা কৰি নিজৰ স্বাস্থ্যৰ অৱজ্ঞা নকৰিবা। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অনুৱে মাকক কৈ আছিল, তাই যে মমীৰ পৰা টকা ধাৰে লৈছিল এই কথাটো তুমি মোক কিয় কোৱা নাছিলা। তেতিয়া আমি দেখিবলৈ পাইছোঁ মাকে অনুক কৈ আছিল আৰু তোক বহুত কথাই ক'বলৈ আছে। তেতিয়া আমি দেখিবলৈ পাইছোঁ প্ৰজ্ঞাই কথাখিনি শুনি আছিল। তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৱে মাত দিছিল আৰু কি কথা আছে মা। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ বিন্দুৱে বেদক কৈ আছিল, হ'ব দেচোন দাদা তই ইমান চিন্তা নকৰিবি, আমাৰ দেউতাৰ একো নহয়। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ বেদক দেউতাকে কৈ আছিল, এজন ল'ৰাই নিজৰ দেউতাকক কিমান ভাল পাব পাৰে সেয়া মোৰ প্ৰতি থকা তোৰ মৰমবোৰ দেখিয়ে মই বুজি পাইছোঁ। বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব।